হেল্ল' গাইজ, আজি মোৰ মানে ৰাতিপুৱাৰ পৰা ইমান ভোক লাগিছে, ইমানেই ভোক লাগিছে। আৰু একচুৱেলি আজি ঘৰৰ পৰা মই একো অনা নাছিলোঁ, অকণমান চিৰা লৈ আহিছিলোঁ, সেইখিনি খাইছোঁ, নোখোৱা নহয়। তথাপি মানে বেলেগ দিনা ইমান ভোক নালাগে, আজি যিমান ভোক লাগিছে থাকিব পৰা নাই গাইজ। সেইকাৰণে তলত গ'লোঁ, মই বোলো কি পাওঁ চাওঁ, ভাবিছিলোঁ চেণ্ডউইচ খাওঁ, আকৌ ভাবিলোঁ নাই ৰ'লে খাওঁ। ৰ'ল এটা লৈ আহিলোঁ, তাকে এতিয়া খাওঁ। এয়া ৰ'লটো মানে বহুত ডাঙৰ, বহুত চাওকচোন, দেখিছে নহয়, ইয়াৰলৈকে আহিছে গাইজ। বহুত দীঘলে ৰ'লটো, অকলে খাবই নোৱাৰিম। তথাপি ভোক লগা টাইমত মানে আৰু ধৈৰ্য নাই। মই কেতিয়াও ৰাতিপুৱা এনেকৈ বাহিৰৰ পৰা আনি কেতিয়াও নাখাওঁ। মানে বিস্কুট, কেক, চিৰা যি মানে ঘৰৰ পৰা যি আনো, কেতিয়াবা ফ্ৰাইড ৰাইচ, ৰুটি যি আনো আৰু তেনেকৈ খাওঁ। কেতিয়াবা একো নানিলেও বিস্কুটেদি কেনেকৈ মই খাই কেনে থৈ দিওঁ, কাৰণ মই ৰাতিপুৱা মানে বাহিৰা বস্তু খোৱাটো মই নিজেও ভাল নাপাওঁ একচুৱেলি। কিন্তু আজি মানে মই থাকিব নোৱাৰিলোঁ, সেইকাৰণে খায়ে দিওঁ আৰু এতিয়া নে কি কয়, উপায় নাই আৰু। মজা, বহুত চিকেন আছে আৰু বহুত টেষ্টি হয়। এতিয়া লাহেকৈ পেটটো ভৰি আহিছে আৰু। মোৰ এটা স্বভাৱ আছে, যেতিয়া ভোক লাগে তেতিয়া একো এইবিলাক নাভাবোঁ বাৰু, বাছ খাব লাগে। যেতিয়া খাই উঠোঁ, তেতিয়া এইটো যেনেকৈ আধা শেষ হ'ল নহয়, এতিয়া মানে ভাব আহিব নাখালেও হ'লেহেঁতেন, এনেই খালোঁ। কাৰ কাৰ লগত এনেকুৱা হয় বাৰু, নে অকল মোৰ লগতে হয় নেকি? মোৰ লগতো প্ৰায় এনেকুৱা হয়, ভাবোঁ মানে এইটো মোৰ ভাব আহি যায় অট'মেটিক পেটটো ভৰাৰ পিছত।